প্ৰথম থিছলনিকিয়া 4 অধ্যায় 16 আৰু 17 পদত লিখা আছে, কাৰণ জয়ধ্বনি, প্ৰধান স্বৰ্গদূতৰ মাত আৰু ঈশ্বৰৰ তুৰী বাদ্যৰ সৈতে প্ৰভু নিজেই স্বৰ্গৰ পৰা নামি আহিব আৰু খ্ৰীষ্টৰ আশ্ৰয়ত মৰা লোকবিলাকেই প্ৰথমে উঠিব। পাছে আমি জীৱিত থকা অৱশিষ্ট লোকবিলাক আকাশত প্ৰভুৰ লগ ল'বলৈ তেওঁবিলাকে সৈতে মেঘৰথত তুলি নিয়া হ'ম। আমেন। কি সুন্দৰ বাক্য। প্ৰভু নিজেই স্বৰ্গৰ পৰা নামি আহিব আৰু আমাক তেওঁৰ লগত স্বৰ্গলৈ নিব। ৱাও, ভাবিলেই ভাল লাগি যায় নহয়নে? আৰু আমাৰ প্ৰত্যেক খ্ৰীষ্টীয় ভাই ভনীৰ এইটোৱে প্ৰধান আৰু একমাত্ৰ সপোন যে আমি প্ৰভুৰ লগত স্বৰ্গলৈ যাম। কিন্তু কথাটো হ'ল যে আমি তেওঁৰ লগত সেইদিনা যিদিনা তেওঁ আহিব স্বৰ্গলৈ যাবলৈ সম্পূৰ্ণকৈ সাজু হৈ আছোনে? আমি নিজকে প্ৰশ্ন কৰোঁ। প্ৰিয়সকল, আপুনি যদি ভাবিছে মইতো এজন খ্ৰীষ্টিয়ান, মইতো স্বৰ্গ যামেই, বা মইতো একো পাপ কৰা নাই, মইতো স্বৰ্গ যামেই, তেতিয়াহ'লে আপুনি এতিয়াই নিজকে পৰীক্ষা কৰা উচিত যে আপুনি প্ৰকৃততে খ্ৰীষ্টিয়ান হয়নে নহয়। কিয়নো আপুনি যদি খ্ৰীষ্টিয়ান হয় তেন্তে আপোনাৰ বা আপোনাৰ শৰীৰত বা অন্তৰত যীশুখ্ৰীষ্ট বাস কৰিব লাগিব। এতিয়া আপুনি নিজকে প্ৰশ্ন কৰক যে আপোনাৰ অন্তৰত খ্ৰীষ্ট বাস কৰেনে? আপোনাৰ জীৱনত খ্ৰীষ্ট বাস কৰেনে? যীশুখ্ৰীষ্টৰ স্বভাৱ আপোনাৰ জীৱনত প্ৰকাশ পায়নে? কাৰণ খ্ৰীষ্টিয়ান সেইজন হয় যিজনত খ্ৰীষ্ট বাস কৰে, সেইজন হয় যাৰ স্বভাৱত যীশুখ্ৰীষ্টৰ স্বভাৱ প্ৰকাশ পায়, যাৰ জীৱন পৰিৱৰ্তন হয় লাহে লাহে আৰু যাৰ জীৱনৰ যোগেদি পবিত্ৰ আত্মাৰ ফলবিলাক প্ৰকাশ পায়, যেনে প্ৰেম, শান্তি, আনন্দ, চিৰসহিষ্ণুতা, বিশ্বাস, মৰম, মংগল ভাৱ, মৃদুভাৱ, ইন্দ্ৰিয় দমন। এই সকলো ফলবিলাক আপোনাৰ জীৱনৰ পৰা প্ৰকাশ পাব লাগিব। আপোনাৰ জীৱনত শান্তি থাকিব লাগিব, আনন্দ থাকিব লাগিব আৰু প্ৰেম থাকিব লাগিব সকলোৰে প্ৰতি, যেনেকৈ যীশুখ্ৰীষ্টই সকলোকে প্ৰেম কৰিছিল। আপুনি এটা খ্ৰীষ্টিয়ান পৰিয়ালত জন্মগ্ৰহণ কৰিব পাৰে, আপুনি প্ৰত্যেক ছানডে চাৰ্চ যাব পাৰে, আপুনি ভাল কৰ্ম কৰিব পাৰে, কিন্তু যদি আপোনাৰ জীৱনত খ্ৰীষ্ট নাই তেন্তে আপুনি নিজকে নিজে কেতিয়াও খ্ৰীষ্টিয়ান বুলি ক'ব নোৱাৰিব। প্ৰিয়সকল, সেইটো ভুল হ'ব। খ্ৰীষ্ট কেতিয়া আহিব আপোনাৰ জীৱনত? যেতিয়া আপুনি আপোনাৰ সম্পূৰ্ণ জীৱন তেওঁত সমৰ্পণ কৰি দিব, যেতিয়া আপুনি তেওঁত সম্পূৰ্ণকৈ বিশ্বাস কৰি তেওঁক ব্যক্তিগত ৰূপে নিজৰ উদ্ধাৰকৰ্তা গ্ৰহণ কৰিব, যেতিয়া আপুনি মন পালটন কৰি তেওঁৰ পিছত যাবলৈ সিদ্ধান্ত ল'ব। কাৰণ আমি সকলোৱেই পাপৰ অধীন হয়। ইয়াক আমি ৰোমিয়া 3 অধ্যায় 10 পদত পঢ়িবলৈ পাওঁ। আৰু সেইকাৰণে আমাক মন পালটন কৰাৰ প্ৰয়োজন আছে, উদ্ধাৰৰ প্ৰয়োজন আছে। আৰু কেৱল যীশুখ্ৰীষ্টইহে আমাক উদ্ধাৰ বা চেলভেশ্যন বা পৰিত্ৰাণ দান কৰিব পাৰে। আপুনি যদি ভাবিছে মইতো একো পাপ কৰাই নাই, মইতো সদায় ভাল কামেই কৰোঁ, তেন্তে মনত ৰাখিব প্ৰিয়সকল যে আমাৰ বিচাৰকৰ্তা প্ৰভু হয়। প্ৰথম কৰিন্থিয়া 4 অধ্যায় 4 পদত লিখা আছে, কিয়নো মই নিজৰ বিৰুদ্ধে একো নাজানো, মই তাৰেই নিৰ্দোষী নহওঁ, কিন্তু যিজন প্ৰভু তেওঁৱেই মোৰ বিচাৰকৰ্তা। আৰু প্ৰথম যোহন্নৰ 1 অধ্যায় 8 পদত লিখা আছে, আমাৰ পাপ নাই বুলি যদি কওঁ তেন্তে আমি নিজেই নিজকে ভুলাওঁ আৰু আমাৰ অন্তৰত সত্যতা নাই। কিমান সুন্দৰ বাক্য আমাক দিয়া হৈছে যে আমি প্ৰত্যেকেই পাপৰ অধীন হৈ আছোঁ। আমি অজানিতেও বহুত ভুল ভ্ৰান্তি কৰি দিওঁ, যাক আমি ৰিয়েলাইজো কৰিব নোৱাৰোঁ যে মই পাপ কৰিছোঁ বুলি। সেইকাৰণে আমাক উদ্ধাৰৰ প্ৰয়োজন আছে, চেলভেশ্যনৰ প্ৰয়োজন আছে। আৰু কেৱল যীশুখ্ৰীষ্টকহে গ্ৰহণ কৰাৰ দ্বাৰা আমাৰ উদ্ধাৰ আছে। কেৱল তেওঁহে আমাৰ প্ৰকৃত উদ্ধাৰকৰ্তা, কেৱল তেওঁৰ যোগেদিহে আমি স্বৰ্গলৈ যাবলৈ পাম। আৰু যেতিয়া তেওঁক আমি নিজৰ উদ্ধাৰকৰ্তাৰ ৰূপে গ্ৰহণ কৰোঁ, তেওঁ আমাৰ জীৱনলৈ আহে। এতিয়া আপুনি নিজকে প্ৰশ্ন কৰক প্ৰিয়সকল, যে সেই দিনটো আপোনাৰ জীৱনলৈ আহিছিলনে? যেতিয়া আপুনি অনুভৱ কৰিব পাৰিছিল যে মই এজন পাপী মানুহ আৰু মোক উদ্ধাৰৰ প্ৰয়োজন আছে আৰু মোক মন পালটন কৰাৰ প্ৰয়োজন আছে।
আৰু আপুনি তেতিয়া মন পালটন কৰি নিজৰ সকলো পাপ স্বীকাৰ কৰি যীশুখ্ৰীষ্টক নিজৰ উদ্ধাৰকৰ্তা ৰূপে গ্ৰহণ কৰিছিলনে? যদি সেই দিনটো আপোনাৰ জীৱনলৈ এতিয়ালৈকে অহা নাই, তেন্তে আপুনি ক'ব পাৰিবনে যে যীশুখ্ৰীষ্ট আপোনাত বাস কৰে? কেতিয়াও নোৱাৰে। কাৰণ সেই দিনটো যদি আপোনাৰ নাই হোৱা, তেতিয়াহ'লে আপোনাৰ এতিয়ালৈকে উদ্ধাৰ হোৱা নাই প্ৰিয়। আপোনাক মন পালটন কৰিবই লাগিব। আপোনাক তাক ব্যক্তিগত ৰূপে নিজৰ প্ৰভু যীশুখ্ৰীষ্টক উদ্ধাৰকৰ্তা ৰূপে গ্ৰহণ কৰিবই লাগিব। সেয়ে আজি যীশুখ্ৰীষ্টক গ্ৰহণ কৰক মোৰ প্ৰিয়সকল, মন পালটন কৰক। কাৰণ যীশুখ্ৰীষ্টৰ অবিহনে আমি কেতিয়াও স্বৰ্গলৈ যাব নোৱাৰোঁ। যেতিয়া আপুনি যীশুখ্ৰীষ্টক সম্পূৰ্ণকৈ বিশ্বাস কৰি তেওঁক গ্ৰহণ কৰে, তেতিয়া আপোনাৰ উদ্ধাৰ হয় আৰু সেই সময়তে আপোনাৰ জীৱনত পবিত্ৰ আত্মাৰ মোহৰ মৰা হয়। ইয়াক আমি এফেছিয়া 1:13 পঢ়িবলৈ পাওঁ। অৰ্থাৎ খ্ৰীষ্টৰ আত্মা তেতিয়াৰ পৰাই আপোনাত বাস কৰে আৰু সেই পবিত্ৰ আত্মাই আপোনাক সহায় কৰে এই পৃথিৱীত খ্ৰীষ্টীয় জীৱন যাপন কৰিবলৈ। খ্ৰীষ্টৰ স্বভাৱ আপোনাৰ জীৱনৰ যোগেদি প্ৰকাশ পোৱাত সেই পবিত্ৰ আত্মাই আপোনাক সহায় কৰে। আৰু আত্মাৰ ফলবিলাক যেনে প্ৰেম, আনন্দ, শান্তি, সহিষ্ণুতা, বিশ্বাস, মৰম, মংগলভাৱ, এই আটাইকেইটা আত্মাৰ ফলবিলাক আপোনাৰ জীৱনত সেই পবিত্ৰ আত্মাই প্ৰকাশ পাবলৈ সহায় কৰে। তেতিয়া আপোনাৰ জীৱন সম্পূৰ্ণকৈ পৰিৱৰ্তন হৈ যায়। যেনেকৈ 2 কৰিন্থিয়া 5:17 লিখা আছে, এতেকে কোনো যদি খ্ৰীষ্টত আছে, তেন্তে তেওঁ নতুন সৃষ্টি, পুৰণিবোৰ লুপ্ত হ'ল, চোৱা নতুন হ'ল। আমেন। ইয়াৰ পাছতেই আৰম্ভ হয় এটা নিউ লাইফ, কাৰণ এইটো এটা ষ্টাৰ্টিং পইণ্টহে হয়। যেতিয়া আমি খ্ৰীষ্টক গ্ৰহণ কৰোঁ উদ্ধাৰকৰ্তা ৰূপে, আৰু যেতিয়া আমাৰ উদ্ধাৰ হয়, এইটো এটা ষ্টাৰ্টিং পইণ্ট হয়, আমাৰ খ্ৰীষ্টীয় জীৱনৰ ষ্টাৰ্টিং পইণ্ট। আৰু ইয়াৰ পাছতেই শৰীৰৰ বৃদ্ধিৰ লগতে তেতিয়া আমাক আত্মিক বৃদ্ধিৰ কথা ভাবিব লগা হৈ যায়। কাৰণ স্পিৰিচুৱেল গ্ৰ'থ ইজ মাষ্ট। আপুনি যেনেকৈ আপোনাৰ শৰীৰৰ বৃদ্ধিৰ কাৰণে আপুনি সদায় আহাৰ খায়, তেনেকৈ আপোনাৰ স্পিৰিচুৱেল গ্ৰ'থৰ কাৰণে, আত্মিক উন্নতিৰ কাৰণে আপুনি কিবা কৰিবই লাগিব। আপুনি কি কৰিব পাৰে সেই আত্মাক বৃদ্ধি কৰিবৰ কাৰণে? আপুনি সেই আত্মাৰ বৃদ্ধিৰ কাৰণে আপুনি বাইবেল ষ্টাডি কৰিব লাগিব, প্ৰে কৰিব লাগিব, আৰু উপবাসো কৰিব পাৰে আপুনি। কাৰণ শৰীৰৰ কাৰণে যেনেকৈ 3 বেচিক এলিমেণ্টছ আছে, আহাৰ, আশ্ৰয় আৰু বস্ত্ৰ, ঠিক তেনেকৈ আমাৰ স্পিৰিচুৱেল গ্ৰ'থৰ বাবে ঈশ্বৰৰ বাক্য খুবেই প্ৰয়োজনীয়, যিয়ে আমাক হেল্প কৰে সেই দিনটোৰ বাবে, যাৰ বিষয়ে আমি আগতেই কৈ আহিছোঁ, স্বৰ্গলৈ যোৱা দিনটোৰ বাবে সাজু হ'বলৈ এই বাক্যই আমাক হেল্প কৰে। কাৰণ তেওঁ মানে খ্ৰীষ্ট আমাক নিবলৈ কেনেকৈ আহিব? দৰাৰ দৰে আহিব। ইয়াক আমি প্ৰকাশিত বাক্য তাৰ 19:7 পঢ়িবলৈ পাওঁ। আহা, আমি আনন্দ আৰু উল্লাস কৰি তেওঁৰ গৌৰৱ স্বীকাৰ কৰোঁ হওক, কিয়নো সেই মেৰ পোৱালীৰ বিবাহ উপস্থিত হ'ল আৰু তেওঁৰ ভাইজাই নিজকে যুগুত কৰিলে। আমেন। আমাক তেওঁৰ ভাইজা হিচাপে যুগুত হ'ব লাগিব, সাজু হ'ব লাগিব। কাৰণ তেওঁ দৰাৰ দৰে আহিলে আমাক কন্যাৰ দৰে সাজু হ'ব লাগিব, ৰেডি হ'ব লাগিব। যেনেকৈ আমি এই সংসাৰত কোনোবা বিবাহ ঘৰলৈ গ'লে তাত 1000 ছোৱালী থাকিলেও আমি তাৰ মাজত কন্যাক বিচাৰি উলিয়াব পাৰোঁ। কাৰণ তাইৰ ড্ৰেছ, মেকআপ এইবোৰ আনতকৈ বেলেগ থাকে, আৰু আমি দেখিলেই চিনি পাওঁ যে এইগৰাকী কন্যা হয়, এইগৰাকী বিবাহৰ পাত্ৰী হয় বুলি। ঠিক তেনেদৰে যীশুখ্ৰীষ্ট যেতিয়া আহিব, তেতিয়া আমিও সেই কন্যাৰ দৰে ৰেডি হৈ থাকিব লাগিব, যাতে তেওঁ আমাক দেখিলেই চিনি পাব যে এইগৰাকী বিবাহৰ পাত্ৰী বুলি। আৰু আমি সেই মেকআপ বা সেই ড্ৰেছটো কেনেকৈ কৰিব লাগিব? আৰু সেই মেকআপ আৰু সেই ড্ৰেছটো কৰিবৰ কাৰণে আমাক ঈশ্বৰৰ বাক্যৰ প্ৰয়োজন হ'ব। কাৰণ বাক্যই আমাক শিকাব যে আমি কেনেকৈ মেকআপ বা কেনেকৈ ড্ৰেছ কৰিব লাগিব। মই ইয়াত বাহিৰৰ ড্ৰেছৰ কথা কোৱা নাই, বাহিৰত কি পিন্ধিছোঁ, বাহিৰত কি মেকআপ কৰিছোঁ সেইটোৰ কথা কোৱা নাই। ইয়াত আত্মিক মেকআপ আৰু ড্ৰেছৰ কথা কোৱা হৈছে, যে আমি আত্মাত আমি কি ড্ৰেছ বা কি মেকআপ কৰিছোঁ, যাৰ যোগেদি প্ৰভুৱে আমাক চিনি পাব পাৰে যে এইগৰাকী হ'ল কন্যাগৰাকী, বিবাহৰ পাত্ৰীগৰাকী। সেয়ে মোৰ প্ৰিয়সকল, আজি খ্ৰীষ্টক গ্ৰহণ কৰি সেই দিনটোলৈ সাজু হওক। আৰু সেই দিনটো কেতিয়া আহিব আমি কোনেও নাজানো, কাৰণ সেই দিন চোৰৰ নিচিনাকৈ আহিব। আৰু সাজু হৈ থকাবিলাকক
স্বৰ্গলৈ নিব। So it's time to take a decision regarding eternal life. আমাক প্ৰভু যীশু খ্ৰীষ্টৰ কাৰণে সাজু হ'বই লাগিব। এই সময়ত আমি এটা ডিচিশ্যন ল'বই লাগিব যে আমি তেওঁক উদ্ধাৰকৰ্তা ৰূপে গ্ৰহণ কৰিম নে নকৰোঁ, তেওঁৰ কাৰণে আমি সাজু হ'ম নে নহ'ম। সেয়ে প্ৰিয়সকল, আজিয়েই সাজু হওক, আজিয়েই ৰেডি হওক, আজিয়েই যীশুখ্ৰীষ্টক গ্ৰহণ কৰক আৰু তেওঁৰ বাক্যক পিন্ধি লওক, যাতে যিদিনাখন প্ৰভু আহিব সেইদিনাখন যাতে এনেকুৱা ক'ব নালাগে যে মই ইয়াক চিনি নাপাওঁ। আৰু সিদিনা আমি প্ৰত্যেকেই প্ৰভু যীশুখ্ৰীষ্টৰ মুখৰ পৰা এইটোৱে শুনি পাব লাগিব যে এয়াই সেই কন্যাগৰাকী যাক মই নিবলৈ আহিছোঁ। আমেন। ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক।